আজি অমৃত সৰোবৰৰ নামত অকল দক্ষিণ নৈ পঞ্চায়তেই নহয় বৰহমপুৰ সমষ্টিৰ বিভিন্ন পঞ্চায়তত হোৱা যি ব্যাপক কেলেংকাৰী এই কেলেংকাৰীৰ বিষয়ে তদন্তৰ দাবী জনাই আমি নগাঁও জিলা পৰিষদৰ CEO গৰাকীৰ ওচৰত আমি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ আৰু আপোনালোকে নিশ্চয়কৈ জানে যে অমৃত সৰোবৰ আজিৰ তাৰিখত ৰাইজৰ কাৰণে অমৃত সৰোবৰ হৈ থকা নাই। এই অমৃত সৰোবৰ আজিৰ তাৰিখত এই যি পঞ্চায়তৰ প্ৰেছিডেণ্ট আৰু দুৰ্নীতিগ্ৰস্ত যিসকল বিষয়া তেওঁলোকৰ কাৰণে দুৰ্নীতিৰ অমৃতত পৰিণত হৈছে। প্ৰতিটো আপোনালোকে যদি পঞ্চায়তত যায় তেতিয়াহ'লে এটা অমৃত সৰোবৰৰ যিমানবিলাক থাকিব লাগে যি ব্যৱস্থা লেংথ ব্ৰেথ ডেপ্থ সেইটো পৰ্যন্ত তেওঁলোকে মেইনটেইন কৰা নাই। মই দক্ষিণ নৈ পঞ্চায়তৰ বিশেষকৈ আপোনালোকে নৈ গুমুঠা গাঁৱৰ যিখন পথাৰ তাত যিটো অমৃত সৰোবৰ তেওঁলোকে খান্দি উলিয়াইছে তাত পৰ্যাপ্ত পৰিমাণে যিটো বেৰাৰ দিয়াৰ প্ৰয়োজন আছিলে তাত কোনো বেৰা দিয়া নাই, তাত তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা কৰা নাই, তাত কোনো ধৰণৰ ফুলনি ইত্যাদি কৰা নাই, কোনো ধৰণৰ ঘৰৰ ব্যৱস্থা কৰা নাই আৰু কোনো ধৰণৰ সোলাৰ লাইটৰ ব্যৱস্থা কৰা নাই। গতিকে এই সমস্ত কাম যিটো অমৃত সৰোবৰৰ এটা বনোৱাৰ পাছত তাৰ পাছত যেতিয়া কোনোবা গোটক দিয়া হয় হস্তান্তৰ কৰা হয় তাৰ আগলৈকে যিখিনি কাম কৰিবলগীয়া আছিল এইখিনি নকৰাকৈ কেনেকৈ এই অমৃত সৰোবৰৰ ঠিকা পোৱা ব্যক্তিসকলে কাৰ আশীৰ্বাদত এই যিবিলাক মানে ধন কোটি কোটি টকা তেওঁলোকে কেনেকৈ সৰকাইছে এই কথাবিলাকত অমৃত সৰোবৰৰ নামত প্ৰতিটো পঞ্চায়তত যি দুৰ্নীতি হৈছে এইটো এটা মডেলহে মাত্ৰ। আমি সেইকাৰণে কৈছোঁ যে দক্ষিণ নৈ পঞ্চায়তৰ যিটো অমৃত সৰোবৰ বৰহমপুৰ সমষ্টিৰ যিটো অমৃত সৰোবৰ এই অমৃত সৰোবৰবিলাক হয়তো মডেলহে আৰু এই মডেলটো নিশ্চয়কৈ বৰহমপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীৰ আশীষ ধন্য হৈ পেলাই এই মডেল তৈয়াৰ কৰা হৈছে আৰু আমি নিশ্চিত যে এই মডেল অসমৰ সকলো ঠাইতে অমৃত সৰোবৰৰ নামত এই লুণ্ঠন ৰাজৰ যিটো মডেল এই মডেল ইতিমধ্যে সৃষ্টি কৰা হৈছে। কোটি কোটি টকা তেওঁলোকে সৰকাইছে আৰু আপোনালোকে জানে এই চৰকাৰখন মাত্ৰ কমিশ্যনৰ চৰকাৰ। গতিকে য'তেই কমিশ্যন পাৰে কমিশ্যনৰ নামত তেওঁলোকে কনষ্ট্ৰাকশ্যনবিলাক কৰি আছে। এই অমৃত সৰোবৰ নামত ৰাইজৰ যিটো লাভ হ'ব লাগিছিল এই লাভৰ নামত সম্পূৰ্ণৰূপে শূন্য হৈছে। গতিকে আমি এই স্মাৰকপত্ৰ আজি দিছোঁ আৰু আমি দাবী জনাইছোঁ যে যিসকল ঠিকাদাৰৰ লগতে পঞ্চায়তৰ প্ৰেছিডেণ্ট তেওঁলোক আজিৰ তাৰিখত আছে বা তেওঁলোক নাই ম্যাদ উকলিছে সেইটো আমাৰ জনাৰ কথা নহয়, কিন্তু যিসকল ঠিকাদাৰ বিষয়াই এই অমৃত সৰোবৰৰ লগত জড়িত হৈ আছে তেওঁলোকক প্ৰত্যেকজনক তদন্তৰ আওতালৈ আনিব লাগিব আৰু ইয়াৰ মানে যিসকল দোষী তেওঁলোকক মানে যথোপযুক্ত শাস্তিৰ ব্যৱস্থা কৰিব লাগিব। ধন্যবাদ।